हेलो गुड इवनिंग एवरीवन की खबर आपनालोकर आशा करो सकलोरे ভাল আৰু আমাৰো ভাল বাৰু তো আমি আজি গৈছিলো জালুকবাৰীত থকা নাগামিজখনলে আজি আছিল আমাৰ ৰথিনদাৰ ছোৱালীৰ বাৰ্থডে সো ৰথিনাই আমাক ক'লে যে কৰবাত খাই হৈ গ'ল তো তেনেকে আমি আহিলো জালুকবাৰীত থকা নাগামিজখনলৈকে বুলি যাও এখনত যোৱাও নাই নে নাগা কিচেনত খাইছো হয়তো তাৰে এটা পাৰ্ট হ'ব নাগামিজ এইখন তো এনেকুৱা বিলা ভাল লাগে আৰু খুব ধুনিয়াকে বা বেটেৰে সজোৱা আৰু আহি আমাৰ গণেশ বাবা খুব ধুনিয়া গণেশ বাবা মূৰ্তিজনা ভালে খলে ৰাখিবা প্ৰভু আৰু ইয়া ইন্টেৰিয়ৰ অলপ দেখুৱাই দিছো এইবিলাক ইন্টেৰিয়ৰ খুব বেছিয়ে ভাল লাগে আমাৰ অসমৰ আৰু লগতে এফালে আমাৰ বাচ্চাগিটাও বহি ললে আজি যেহেতু আমাৰ শিল্পীৰ বাৰ্থডে শিল্পীৰ ভাইটি আমাৰ বৈভৱ বেটা তো আমি গুটেখিনিয়ে গলো আৰু শিল্পীয়া ভন্টি টিকলি মাইনা তো ইহঁতৰ লগত এটা টাইম কেনে গুছি যায় গম না পায় আৰু এফালে অমিতাভ বচ্চনৰ পুৰণা দিনৰ খুব ধুনিয়া সুপাৰ ডুপাৰ হিট মুভি বিলাকৰ ফটো লগোৱা আছে আৰু কাকো ধুনিয়াকে মেনুখন পঢ়ি আছে আৰু আমাৰ এইকিটা দেখিছে নে টিকলি কিটা টুইন হয় ইহঁতি তো ইহঁতক চাই থাকিলে মানে সময়ৰ গম না পায় ইহঁতৰ খেল ইহঁতৰ মানে যিবিলাক মানে সৰু ন এতিয়া চাই থাকিবলৈ খুব ভাল লাগে এফালে আমাৰ শিল্পী বেটাৰো কেক আহি পাই গল তো শিল্পী বেটাও কেক কাটিব আৰু সৰু বাচ্চানো কি আজিকালি ডাঙৰেও কেক কাটি ভাল পাইছে তো আৰু বাচ্চাৰ কথা কবই নালাগে তো শিল্পী বেটাও অলপ ডাঙৰ হৈ গল আমাৰ বেটিজনীও তো ভালে খলে ৰাখক ভগৱান ঈশ্বৰে তাকে কামনা কৰো আৰু সবে ধুনিয়াকে মিলি কৰি আমি বাৰ্থডে সেলিব্ৰেট কৰিছো কাটিছো আৰু এয়া টিকলি ভন্টি কিটা খুৱাই দিছে সবকে তাৰ দেউতা সবকে অকমান হে আৰু কেক খোৱা নিয়ম এটা থাকে নহয় তো এনেকে আৰু আপোনালোকৰ লগত অলপকে ভিডিঅ'ৰ জৰিয়তে এনেকে শেয়াৰ কৰিছো আমাৰ মানে যেটো আৰু ডেইলি লাইফ হৈ থাকে আমি ৰথিনদা আৰু আমাৰ পৰিয়ালটো মানে এটা পৰিয়াল নিচিনা এনেকে আমি লগ পাই থাকো ঘৰৰ ওচৰে যেহেতু আমি মানে ককাই ভনী এনেকেই থাকো সদায় তো মিস্টাৰ বৰুদাও শিল্পী বা আমাৰ টিকলি দুটাৰ লগত খুব বেছি ধেমালি কৰি থাকে ভাল লাগে টিকলি দুটাক চাই হেপা নপলে আৰু লগতে আমাৰ এইবিলাক মুকু দেখাই খুৱাই দিছে আৰু এফালে আমাৰ শিল্পী বেটা তো কেক খালো মজাকে সবে আমি লগে ভাগে ভাল লাগিলে আৰু এফালে এইবিলাক খোৱা আহিলে আমি মোমো দিছিলো চিকেন পৰ্ক আৰু এইবিলাক গাহৰি মাংস আৰু চিকেন এনেকে খোৱা যায় তো বাচ্চাবিলাকো এইবিলাক বস্তু অকমান খাব পালে ভাল পায় আৰু এফালে মিছা মাছ ললো আৰু একদম ভাল লগা বস্তু পলু লৈ ললো এনেকুৱা ঘৰুৱা বস্তুবোৰ খাই ভাল লাগে আমি যেহেতু এইবিলাক খুৱাই মানুহ আৰু কাৰণে এনেকুৱা ধৰণৰ বস্তুৱে বাহিৰত গলেও খাব হেপা কৰে এফালে মাছ পিটিকা আৰু এফালে পৰ্কৰ এটা আইটেম পৰ্ক ৰিবস বুলিয়ে কৈছিলে এটো আৰু এফালে হামুক ললো হামুকখিনি বাৰু ইমান বেছি সোৱাদ নাপালো কিন্তু কেতিয়াবা হয়তো ভাল লাগিব বাকি যিকি নহক আমি ভাতকিটা খাবলে ইটো মানে জাগালে আহিলো তাতে বলো খাও গুটেখিনি ইয়াত নাখাও আৰু আহিবিলাক মানে কেবিন টাইপ হয় তো ইয়াতে বলো ভাবিলো গুটেখিনিয়ে খাও এফালে আমাৰ টিকলিকে চাওকচোন কিমান খেলি থাকে ইহঁতি ইমান ভাল লাগে ইটো বস্তু লয় এবাৰ হিটো বস্তু লয় আমিও চাগে হৰতে মাহতক কিমান ডিস্টার্ব কৰিছিল ন ইহঁতক দেখিলে মানে এনেকুৱা লাগে আৰু আমিও তো মাহতক এনেকৈ আমনি কৰি থাকো হেই কৰি থাকো বাইদেউ এতিয়া ইটো টানে এবাৰ হিটো টানে এটো থব হিটো থব তো সবৰ মাক দেউতাকৰ লগত এইবিলাক পৰিবেশ হৈ থাকে আৰু যিয়ে নহওক বাচ্চাবিলাক এনেকুৱা ন নিজৰ মাকৰ লগত যিখিনি কমফৰ্ট বা হেনেকে বেলেগৰ লগত থাকিব নিবিচাৰি সিহঁতি আমি এটা লব বিচাৰিলো আমালে পটককে নাহে হে আৰু মাক দেউতাকৰ হেইটোৱে বেছি ভাল পায় সবৰ ক্ষেত্ৰতে তেনেকুৱাই লৰাছলি ক্ষেত্ৰত যাক বেছিকে পাই থাকে তাকে বেছি ভাল পায় আমাক যেহেতু সদায় দেখি নাথাকে তো যিকি নহওক এটা মানে ভাল লগা মুহূৰ্ত আৰু আমি গুটেখিনিয়ে গলো ৰথিনে আমাৰ গুটে ঘৰৰ মানে গুটেখিনিকে মাতিলে আমাৰ ভাইটিহত মই বৰদা আৰু আমাৰে বেছি আৰু আমাৰ মানুহকিটাই বেছি দেই যিকি নহওক তো ফ্ৰেন্ডছ যিয়ে নহওক তাতে বলো এতিয়া আমি থাল অৰ্ডাৰ দিলো তাতে ৰাইচ থাল আমাৰ যেটো অসমীয়া থাল আসামিজ থাল আৰু নাগা থাল এনেকে পায় তো কোনোবাই দিলে নাগা থালি কোনোবাই দিলে মানে যেটো ভেজ থাল হয় 150 কে লয় তাতে তো মই দিছিলো নগা থালিতকৈ কিন্তু আমাৰ এইখন যিখন অসমীয়া থালি এখনে বেছি মানে সোৱাদু আৰু মানে বেছি ভৰপুৰ আৰু তো নগা থালখনত একদম বয়লিং হেয়া দেখিছে ন মোৰ মুখৰ আগত এয়া নগা থাল বয়ল কে কিন্তু খাবলে ঠিকে আছে কিন্তু আপোনালোকে আসামিজ থালখন ললে বেছি মজাটো পাব আৰু লগতে তাতে চিকেন বাজি খাই কিনিটো এক্সট্ৰা অৰ্ডাৰ দিলে আজিকালি পায়ে যায় জতে হলো আৰু বাহিৰত আৰু কি আৰু পইচাহে লাগে পইচা দিলে সব বস্তুৱে পাব তেনেকুৱা ধৰণৰ তো এনেকে একদম দেখিছে না জায়গা একদম ভৰ্তি হৈ গল আৰু বাটি প্লেট
খোৱা মানুহ চবেদি ভৰ্তি আৰু এইফালে আমাৰ টিকলিকো অকণমান ৰথিন্দা বাইদেউ অকণমান খুৱাই মেলি দি আছে আৰু এয়া আমিও চবেই খাই আছোঁ এইফালে চিকেনবিলাক ল'লোঁ লোকেল চিকেন এইফালে গাহৰি মানে বাঁহগাজ শুকান বাঁহগাজটো যে আজিকালি এইবোৰ মাৰ্কেটতো পায় আপোনালোকেও আনি থ'ব পাৰে যদি বাঁহগাজ ভাল পায় শুকান বাঁহগাজটো আনি ষ্ট'ৰ কৰিলেও বহুদিন চলে মইতো একদম ফুৰিব গ'লে এইবিলাক বস্তু পালে মই নিজেও লৈ আহোঁ বাঁহগাজ কিবাকিবি মই যিহেতু এইবিলাক বস্তুৱে বেছি ভাল পাওঁ তো ফ্ৰেণ্ডছ এনেকৈ গোটেইখনে খোৱা বোৱা কৰিয়ে আছোঁ আৰু দেখিছে নহয় পূৰা একদম থাল ভৰ্তি ভৰ্তি বাতি ভৰ্তি ভৰ্তি কোনে কি খাব আৰু ষ্টাৰ্টাৰ খোৱাৰ পিছত ইমান মেইন কোৰ্চ খাবই নোৱাৰি তথাপিতো সৰু বাচ্চাকেইটাক বোলো অলপমান চিম্পুলকৈ দিওঁ কাৰণ ইহঁতি ইমান থালিৰ সেই পিটিকা চিটিকা সেইবোৰ নাখায় দাইল ভাত মাংস অকণমান হ'লেই হৈ যায় তো সিহঁতক সেনেকৈয়ে দিলোঁ আৰু সিহঁতিও এনেকৈ খাই আছে এইফালে শিল্পী বেটা আৰু সৰু বাবু আমাৰ মানে ভাল লাগে আৰু যিয়ে নহওক আৰু এইফালে আমাৰ ভাইটিকেইটাও খাই আছে দীপ কাকু মই মিষ্টাৰ বৰুদা জয়ন্ত তো ফ্ৰেণ্ডছ আপোনালোকে কেনেকুৱা লাগি আছে ক'বচোন ব্লগটো চাই পিনে আপোনালোকেও নাগামিজত যদি খাবলৈ যাম বুলি ভাবে খাব পাৰে কেতিয়াবা ট্ৰাই কৰিব বেয়া নালাগে বাৰু ঠিকে আছে আপোনালোকেও ভালে পাব নিশ্চয়কৈ 150 টকাত আৰু ঠিকে দিছে মানে ভালে বস্তু দিছে আৰু এইফালে আমাৰ এখন ধুনীয়া মহাৰাজা হৈ গৈছে ন তাইৰ কাৰণে থালিখন তো মহাৰাজা থালি এখন আমাৰ টিকিলি মানুহৰ আগতো তাই দেখিছেনে ভাত পিটিকিবহে ধৰিছে ক'ত ভাত খাব পাৰোঁ এয়া থালি এখন ডাঙৰকৈ দি আছে মোৰ মানে চাই এতিয়া হাঁহি উঠি আছে তো মই ভইচ অভাৰ দি থাকোঁতেও মোৰ হাঁহি উঠি পেলাই আলুকেইটা লৈ লৈছে তাই এতিয়া ভাতটো খাব নে আলু খাব আৰু এয়া দেখিছেনে মাকক সানি পুটুকি দিব দিছে তো যিকি নহওক হাঁহি উঠি যায় আৰু এইফালে আজি আৰু খালোঁ গ'লোঁ এতিয়ালৈ বাই বাই আৰু পইচা দি আৰু পকেটবিলাক ঢিলা কৰিব ৰথিন্দা আৰু তাৰপিছত ঢিলা কৰাৰ পিছত আমি ঘৰলৈ আহি গ'লোঁ আৰু তো বাই ফ্ৰেণ্ডছ আৰু ব্লগটো চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকেও কেতিয়াবা খাব গ'লে ক'বচোন আপোনালোকে কেনেকুৱা লাগিছিলে আৰু বা কোনোবাই খাইছে যদিও তাত ক'ব কেনেকুৱা পালে মোৰতো ভালেই লাগিলে ইয়াত দেখিছে নহয় এথনিক নাগা আছামিজ এণ্ড চাইনিজ ৰেষ্টুৰেণ্ট তো বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ তো শিল্পী